আমি প্ৰায়ে এটা প্ৰশ্নৰ মুখামুখি হওঁ যে আমি চৰকাৰৰ ভালটো নেদেখোঁ নেকি? কিয় চৰকাৰৰ ভাল কথা নকওঁ? আৰু এই বিষয়ে আজি আমাৰ স্পষ্টীকৰণ দিব বিচাৰিছোঁ। সঁচাকৈয়ে আমি চৰকাৰৰ ভাল বস্তুবোৰ নেদেখোঁ নেকি? উন্নয়নবোৰ নেদেখোঁ নেকি? গতিকে আজি ভাবিছোঁ এই কথাবোৰ আপোনালোকক জনোৱা উচিত হ'ব। এতিয়া আমাৰ একদম স্পষ্ট কথা যে এগৰাকী সাংবাদিক হিচাপে নিজকে ভাবোঁ, যদিও একাংশই আমাক স্বীকৃতি দিব নোখোজে, কাৰণ যিহেতুকে জীৱনৰ অধিকাংশ সময় সাংবাদিকতাৰ নামতে আমি গুচি গ'ল আৰু। বিশেষকৈ অসমৰ আগশাৰীৰ বাতৰি কাকত আমাৰ অসম কাকতত সাংবাদিকতা কৰাৰ সময়ত হোমেন বৰগোহাঁই ছাৰক পাইছিলোঁ, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক পাইছিলোঁ, গৌতম শৰ্মা ডাঙৰীয়াক পাইছিলোঁ, এনেকৈ একাংশ বিশিষ্ট সাংবাদিকক আমি পাইছিলোঁ। আৰু এক মাহৰ কাৰণে মনোজ গোস্বামী ডাঙৰীয়াকো পাইছিলোঁ। গতিকে যদিও আমাক সাংবাদিক বুলি একাংশই নাভাবে, তথাপিও নিজকে সাংবাদিকতাৰ বৃত্তিত জড়িত ৰাখি এই কথাখিনি ক'ব খুজিছোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আমি ডিজিটেল সংবাদ মাধ্যমতো সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ। তাৰ পিছত কিয় এই সকলোবোৰ বাদ দিলোঁ আৰু কিয় চৰকাৰক সমালোচনা কৰোঁ? এতিয়া চাওক, চৰকাৰৰ এটা ব্যাগম বিভাগ আছে, যিটো বিভাগে চৰকাৰৰ সকলোবোৰ ভাল কাম প্ৰচাৰ কৰে, বিজ্ঞাপন দিয়ে। বিজ্ঞাপনৰ নামত বিগত 4 বছৰত 370 কোটি টকা খৰচ কৰা হৈছে। প্ৰায় 100 কোটি টকা প্ৰতি বছৰত খৰচ হয় চৰকাৰৰ ভাল কামবোৰ বিজ্ঞাপন আকাৰে প্ৰচাৰ কৰিবৰ কাৰণে। আনহাতে এই যিটো বিভাগ, সেই বিভাগত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলক দৰমহাৰ নামত প্ৰতি বছৰত কোটি কোটি টকা ব্যয় হয়। গতিকে যিহেতুকে চৰকাৰৰ ভাল কথাবোৰ প্ৰচাৰ কৰা এটা ব্যাগম বিভাগ আছে, কোনবোৰ কথা আমি প্ৰচাৰ কৰা উচিত বা সংবাদ মাধ্যমে কোনবোৰ বিষয়ক অগ্ৰাধিকাৰ দিয়া উচিত, এই কথাটো যদি চিন্তা কৰে নিশ্চয় এটা কথাই স্পষ্ট হ'ব যে চৰকাৰৰ নেতিবাচক কথাবোৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাটোৱে সংবাদ মাধ্যম বা সাংবাদিকৰ দায়িত্ব হোৱা উচিত। আৰু এটা কথা কওঁ, শাসক পক্ষৰ লগত মিতিৰেলি কৰি সম্পৰ্ক বজাই ৰাখি চলিবলৈ আটাইতকৈ সহজ এগৰাকী সাংবাদিকৰ কাৰণে, আৰু তাৰ ফলত বহুত লাভো হয়। আৰু এই লাভ কামটো আমি কিয় কৰা নাই? এতিয়া চাওক, আজি আমি যিটো স্থিতিত আছোঁ, সেই স্থিতিৰ কাৰণে না আমাক কেতিয়াবা কংগ্ৰেছে অনুষ্ঠানত মাতে, নে বিজেপিয়ে মাতে, নে অসম গণ পৰিষদৰ অনুষ্ঠানত মাতে, কোনো অনুষ্ঠানত আমি আমন্ত্ৰণ নাপাওঁ বা উৎসৱ পাৰ্বণত কিবা উপহাৰ পাওঁ, এই কথাবোৰ কল্পনাৰ অগোচৰ আমাৰ কাৰণে। যদি আমি শাসক পক্ষৰ লগত মিতিৰালি কৰি সুন্দৰভাৱে তেওঁলোকৰ লগত কাম কাজবোৰ চলাই নিলোহেঁতেন, নিশ্চিতভাৱে আমি উৎসৱ পাৰ্বণত ডাঙৰ ডাঙৰ উপহাৰো পালোহেঁতেন বা অন্যান্য ধৰণে বিলাসী হোটেল ৰেষ্টুৰেণ্টত খাবলৈও নিমন্ত্ৰণ পালোহেঁতেন। কিন্তু ডিকে বিভেক্তে এই কামটো কৰিব খোজা নাই, কৰিব বিচৰা নাই। এইকাৰণে বিচৰা নাই, আমাৰ স্পষ্ট কথা, প্ৰতিখন চৰকাৰৰ নেতিবাচক কামবোৰ আমি দেখুৱাব লাগিব। আৰু এয়াই হ'ল সাংবাদিকৰ দায়িত্ব। প্ৰতিগৰাকী সাধাৰণ জনতাৰ মনৰ খং, ক্ষোভ, প্ৰতিবাদ, বিক্ষোভ, এই সকলোবোৰ প্ৰতিনিধিত্ব কৰি সকলোবোৰ কথা চৰকাৰক অৱগত কৰাটোৱে হ'ল সাংবাদিকৰ দায়িত্ব। আমি পালন কৰিবলৈ চেষ্টাহে কৰিছোঁ, আমি সফল হোৱা নাই। বৰ্তমান সময়ত এই কথাবোৰ কৈ কিমান শতাংশ লোক সফল হৈছে সেই বিষয়টো সম্পূৰ্ণ বেলেগ। আমি সফল বুলি দাবী নকৰোঁ, কিন্তু আমি সাধাৰণ জনতাৰ পক্ষত থাকি সাধাৰণ জনতাৰ হৈ সাধাৰণ জনতাৰ কথাবোৰ চৰকাৰক অৱগত কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু সেইবাবেই চৰকাৰৰ নেতিবাচক কামবোৰ আমি বেছিকৈ আলোচনা কৰোঁ। এতিয়া নিজেই মন কৰক, বিভিন্নজনে কৈ আছে যে উন্নয়ন হৈছে, উন্নয়ন হৈছে, উন্নয়ন হৈছে। ঠিক আছে, উন্নয়ন এটা ব্যৱস্থা। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰৰ প্ৰথম আৰু প্ৰধান কৰণীয় কামটি হ'ল ৰাষ্ট্ৰৰ উন্নয়ন, আৰু সেই ৰাষ্ট্ৰৰ উন্নয়ন নকৰাকৈ কোনেও থাকিব নোৱাৰে। আৰু যিহেতুকে আমি প্ৰতিনিধি নিৰ্বাচন কৰোঁ আমাৰ উন্নয়নৰ কথাবোৰ ভাবিবৰ কাৰণে, আমাৰ দুখ সুখ সকলোবোৰ কথা চিন্তা কৰিবৰ কাৰণে, গতিকে উন্নয়নৰ নামত কৃতিত্ব তেওঁলোকে পোৱা উচিত নহয়। সেয়া তেওঁলোকৰ দায়িত্ব, তেওঁলোকৰ কৰ্তব্য। কাৰণ আমাৰ কৰ কাতৰৰ টকাৰে তেওঁলোকে এই গোটেই কাৰবাৰবোৰ কৰে। গতিকে ইয়াক লৈ আমি অযথা হৈচৈ কৰি লাভ নাই। এতিয়া আমাৰ দায়িত্ব কি হোৱা উচিত? যেনে এটা উদাহৰণ দিছোঁ, ধৰি ল'লো যে নলবাৰী সমষ্টিত বোলে সাংঘাতিক উন্নয়ন হৈছে, ৰাস্তা ঘাট উন্নয়ন হৈছে। ঠিক আছে, নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱা এগৰাকী মন্ত্ৰী, সেই হিচাপে গোটেই কামবোৰ কৰিছে, ঠিকে আছে, তাক আমি বিৰোধ কৰা নাই। কিন্তু তাৰ বিপৰীতে আমি চাব লাগিব 2021 চনৰ পিছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপাৰ্জন কিমান গুণ বাঢ়িল, তেওঁৰ পত্নীৰ উপাৰ্জন কিমান গুণ বাঢ়িল। আমি এই বস্তুতে দেখুৱাই দিব লাগিব যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ 2021 চনৰ পিছত কিমান শতাংশ আয় বৃদ্ধি হ'ল। আমি জনামতে, আমি কোৱা তথ্য মতে তেওঁৰ যিখন ফাৰ্ম আছে, সেই ফাৰ্মখনত বোলে 600-700 গুণ সম্পত্তি বৃদ্ধি হৈছে। কেনেকৈ হ'ল? এই হিচাপবোৰ আমি ল'ব লাগিব, এই হিচাপবোৰ জনতাক দেখুৱাব লাগিব। তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বিদেশত পঢ়িব পাৰে, উপাৰ্জনৰ উৎস কি, এগৰাকী মন্ত্ৰীৰ দৰমহা কিমান,
মানে তেওঁ যদি ২ নম্বৰী পইচা নলয়, দুৰ্নীতি নকৰে, এনেকে সাংঘাতিক ধৰণে চাৰিওফালে মাটি ক্ৰয় কৰিব পাৰেনে? এই কথাবোৰ আমি সুধিব লাগিব। যেনে সুধিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰে খুব ভাল কাম, তেখেতক আমি চেলুট দিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ পত্নীৰ এই অগাধ সম্পত্তিৰ উৎস কি? ক'ত পালে? কেনেকে আহিলে এই টকাবোৰ? এই কথাবোৰ অনুসন্ধান কৰি ৰাইজক জনোৱাটো হ'ল সাংবাদিকৰ দায়িত্ব। কিন্তু আজিকালি কি হৈছে প্ৰত্যেকেই দেখিছে। এই দুটা মাত্ৰ উদাহৰণ হিচাপে আমি আপোনালোকক দিলোঁ, বাকী অনেক কথা আছে, গতিকে কথাবোৰ নিজেই চিন্তা কৰক। সাংবাদিকসকলে কি কৰিব লাগিছিল, সংবাদ মাধ্যমে কি কৰিব লাগিছিল আৰু কি কৰি আছে, আৰু এনেকেই যদি থকা হয় তেতিয়াহ'লে অনাগত সময়ত সমাজখন কোনফালে যাব পাৰে, গণতান্ত্ৰিক ব্যৱস্থাটো কি হ'ব পাৰে, এই কথাবোৰ চিন্তা কৰক। গতিকে আমি এই কথাখিনি আজি প্ৰাথমিকভাৱে আপোনালোকক ক'লোঁ। বিগত সময়ত আমি ক'ত কি কৰিছিলোঁ অনাগত সময়ত প্ৰয়োজনত কম, কিন্তু এটা কথা আৰু কওঁ, আমাক যিসকলে আলোচনা কৰে, অভব্য অশ্লীল মন্তব্য দিয়ে, তেওঁলোকক কৈছোঁ, চৰকাৰৰ লগত আমাৰ প্ৰশ্ন নাই, প্ৰতিনিধিৰ লগত আমাৰ সম্পৰ্ক নাই, আমাৰ সম্পৰ্ক এটাই, সাধাৰণ জনতাৰ লগত সম্পৰ্ক, আৰু এই সম্পৰ্কটো আমি আমৃত্যু পালন কৰি যাম। এয়া DKB ফেক্টৰ উদ্দেশ্য, এয়া DKB ফেক্টৰ প্ৰতিজ্ঞা। ধন্যবাদ। জয় আই অসম।